আজি আপোনালোক দেখাব গৈ আছো 2 BHK ব্ৰেণ্ড নিউ ৰেডি টু মুভ এটা ফ্লেট যোৱাৰ লগে আপোনালোকে এনেকুৱা এটো আপোনাৰ এন্ট্ৰি হয় ঠিক আছে এটো এন্ট্ৰি হয় আৰু বিল্ডিংটো হ'ল এটো আপোনাৰ ফ্ৰন্ট ভিউ দেখিছে খুব ধুনিয়া আৰু আমি এনেকা যাম যোৱাৰ লগে লগে এনেকা গুছি যাম এফালে আমি সিৰিৰে ধুনিয়াকে গুছি যাম Hello guys, welcome back to our YouTube channel Smart Service. আজি আপোনালোকৰ মাজলৈ লৈছো তিনিটা ঘৰৰ ভিডিও খুব ধুনিয়া তিনিটা ঘৰে ৰেডি টু মুভ আনইউজেস আৰু ব্ৰেণ্ড নিউ হয় এই ঘৰকিটা কোন আছে ইয়াৰ ৰেন্টটো কিমান হয় কেনেকুৱা প্ৰসেস আপোনালোকে এই ঘৰবোৰ ৰেন্টত ল'ব পাৰিব ভিডিওটো কমপ্লিট চাই থাকক A to Z information full details আপোনালোকক দি আছো সো ভিডিওটো বল আৰম্ভ কৰো লেটস গো এটো আপোনাৰ 2 BHK হয় আমি স্টাৰ্টিংৰ পৰা দেখাইছো যোৱাৰ লগে আপোনালোকে এনেকুৱা ইন্টাৰফেস পাব খুব ধুনিয়া এটো মালিকৰ হয় লৈ যাব আৰু ইয়াতে আপোনাৰ ওয়াশৰুম এটা আছে বেচিন কমোড লগা আছে ওপৰত শাৱাৰ আছে তাতে এডজাস্টমেন্ট ফেন বহিব আৰু ইয়াতে গিজাৰৰ পইণ্ট দিয়া আছে ঠিক আছে আৰু আমি এনেকা যদি সিধা যাও রাইট হ্যান্ড সাইডে একটা বেডরুম পাবো সিধা বেডরুম আর এফালে আপনার কিচেনটো আছে এটা কিচেনৰ স্পেসটো চাই লওক কমপ্লিট কিচেনৰ স্পেস এই পানীটো ভাল 24 ঘন্টা রানিং ওয়াটার পাবো ঠিক আছে আৰু এফালে যদি যাও ইয়াতে আপোনালোকে এটা বেডরুম পাবো মস্ত ডাঙৰ এটা বেডরুম পাবো ফ্লোৰিংটো টাইলছ লগা আছে আৰু ইয়াতে আপোনাৰ এসিৰ প্ৰভিজনটো দিয়া আছে আৰু ইয়াতে আপোনাৰ এখন বেলকনি দিয়া আছে মস্ত ডাঙৰ বেলকনি ওয়াশিং মেচিনৰ পইণ্টটো তাত আছে পৰতো ফল সিলিং লগোৱা আছে ইয়াতে বেলকনি আৰু এইফালে এটা বেডরুম দিয়া আছে বেডরুমটো বেছ ডাঙৰ হয় আৰু ইয়াতে আপোনালোকৰ বস্তু ৰাখিব পাৰিব ধুনিয়াকে স্ল্যাব টাইপ বনাই দিছে ওপৰতো আছে ইয়াতো আছে ধুনিয়া এই ঘৰটোৰ ৰেন্ট কিমান হয় কোনটো এৰিয়াত আছে ভিডিওৰ এন্ডত মই কমপ্লিট জনাইছো ভিডিওটো কমপ্লিট চাই থাকিব এটা আৰু এটা পাৰ্ট দেখাই আছো সেম ফ্লোৰতে সেকেন্ড ফ্লোৰত আছে এটো যোৱাৰ লগে লগে আপোনালোকে এনেকুৱা ইন্টাৰফেস পাব এটো আপোনাৰ ডাইনিং কাম কিচেন হয় ইয়াতে আপোনাৰ এটা প্লাস পইণ্ট ফল সিলিং লগোৱা আছে লাইটিং সিলিং কৰা পাব আৰু কিচেনটো বেছ ডাঙৰ আছে গুৱাহাটীত পানীৰ সমস্যা ইয়াতে পানীটো ভাল নিউলি বৰিং কৰিছে 24/7 আপোনালোকে ৰানিং ওয়াটাৰ পাই যাব এটা আপোনালোকক দেখাব আছো ইয়াৰে আৰু এটা বেডরুম এটা বেডরুম এটা আপোনাৰ ফল সিলিং লগোৱা আছে ধুনিয়াকে আৰু প্লাস পইণ্ট কি পোহৰ পৰে সূৰ্যৰ ৰশ্মিটো পৰে ধুনিয়াকে দেখিছে কি ধুনিয়া ৰ'দ উঠিছে বাহিৰত এটা বেডরুম ঠিক আছে এটা আপোনালোক দেখাইছো ইয়াৰে ওয়াশৰুমটো এটো ওয়াশৰুম হয় ইয়াতে বেচিন আছে তাতে কমোড দিয়া আছে তাতে এডজাস্টমেন্ট ফ্যান বহিব এটা শাৱাৰ দিয়া আছে ঠিক আছে এটো ওয়াশৰুম আৰু ইয়াতে এটা বেডরুম আছে ইয়াতে ফল সিলিং লগোৱা আছে ধুনিয়াকে এসিৰ প্ৰভিজন দিয়া আছে ফ্লোৰিংটো আপোনাৰ টাইলছ লগোৱা আৰু ইয়াতে আপোনাৰ সৰু চাই এখন বেলকনি দিয়া আছে সৰু চাই বেলকনি এখন দিয়া আছে এই ঘৰটোৰ ৰেন্ট কিমান কোনটো এৰিয়াত আছে ভিডিওটো শেষলৈ চাই থাকক এন্ডত মই ইয়াৰে ফুল ডিটেইলছ আপোনালোকক জনাই আছো ধুনিয়া ওপেন স্পেস এটা হল রুম পাব মস্ত ডাঙৰ এটা আপোনালোকে হল রুম পাব এটো ফল সিলিং নাই অৱশ্যে ফ্লোৰিংটো টাইলছ হয়
আৰু এইখিনি মালিকৰ বস্তু এইখিনি লৈ যাব আৰু ইয়াতে আপোনাৰ কিটচেন আছে কিটচেনটো বেছ ডাঙৰ ইয়াৰ পৰা আপোনালোকে একদমেই তালৈকে কিটচেনটো ডাঙৰ আৰু পানীটো 24 ঘণ্টা ইয়াতে ৰানিং ৱাটাৰ পাব আপোনালোকে কিটচেন আৰু এইফালে আপোনাৰ বেচিন দিয়া আছে হাত ধোৱা বেচিন লগতে এইটো আপোনাৰ ইয়াৰে বাথৰুম কাম ৱাশৰুম ঠিক আছে আৰু এইফালে আছে আপোনাৰ এটা বেডৰুম এইটো মস্ত ডাঙৰ বেডৰুম এই ফেনটো ওপৰত লাগিব এইটো বেডৰুম আৰু প্ৰতিটো ৰুমতে আপোনাৰ এচিৰ প্ৰভিজন দিয়া আছে আপোনালোকে এচি লগাই ল'ব পাৰিব এচিৰ চুইচ দিয়া আছে আৰু ইয়াতে আপোনাৰ আছে এখন মস্ত ডাঙৰ বেলকনি কাপোৰ চাপোৰ মিলিব পাৰে আৰু বেলকনিটো আপোনাৰ ফল চিলিং লগোৱা আছে ওপৰত ধুনীয়াকৈ সো এইটো ঘৰ ক'ত আছে ইয়াৰে ৰেণ্ট কিমান হয় গোটেইখিনি মই ভিডিঅ'ৰ এণ্ডত জনাইছোঁ ভিডিঅ'টো শেষলৈ চাই থাকিব স্কিপ নকৰাকৈ তিনিটা ঘৰৰ ৰেণ্ট লোকেশ্যন মই গোটেইখিনি ডিটেইলছ দি আছোঁ ভিডিঅ'টোৰ এণ্ডত আপোনালোকে এইমাত্ৰ যিকেইটা ঘৰৰ ভিডিঅ' চালে এই ঘৰৰ ৰেণ্টটো একজেক্ট ৰাখিছে প্ৰথম ঘৰটোৰ ৰেণ্ট ৰাখিছে আপোনাৰ 12,000 দুটা বেডৰুম আছে এটা হল আছে এটা ৱাশৰুম আছে এণ্ড এটা বেলকনি আছে আৰু নেক্সট যিটো ঘৰ চাইছে সেই ঘৰটো একচুৱেলি ফল চিলিং লগোৱা আছে যিহেতু এই ঘৰটোৰ ৰেণ্টটো ৰাখিছে আপোনাৰ 11,000 টু হুইলাৰ ফ'ৰ হুইলাৰ দুটাৰে পাৰ্কিং আছে লোকেশ্যনটো হ'ল আপোনাৰ হাতীগাঁও এৰিয়া আৰু ইয়াতে আপোনাৰ 2 মাহৰ সিকিউৰিটি ডিপজিট দিব লাগিব আৰু এইটো সেকেন্ড ফ্লোৰত আছে থাৰ্ড ঘৰটো যে চালে সেই ঘৰটো বেছ ডাঙৰকৈ বনাইছে সেইটো আপোনাৰ 2 BHK হয় দুটা বেডৰুম হল ৱাশৰুম বেলকনি গোটেইখিনি ফুল ফেচিলিটি আছে আৰু এইটো একদম আপোনাৰ ডিলাক্স ফ্লেটৰ নিচিনা বনাইছে তো এইটো ৰেণ্টটো অকমান বেছি 13 কৈছে 12 মানত দি দিব স্লাইড নেগোচিয়েবল হ'ব লোকেশ্যনটো কৈ আছো আপোনাৰ হাতীগাঁও নিয়াৰ ষ্টেট বেংক এণ্ড ষ্টাইল বজাৰ সিজুবাৰী নহয় আৰু গ্লোবেল হস্পিটেলৰ মিডল পইণ্টত এই ঘৰকেইটা আছে আপোনালোকে এই ঘৰটো ৰেণ্টত ল'ব বিচাৰে আজিয়ে মোৰ লগত যোগাযোগ কৰিব পাৰে ডিসক্ৰিপশ্যনত মোৰ মোবাইল নম্বৰ আছে মোক ৰিং কৰিব পাৰে বা হোৱাটছআপ কৰিব পাৰে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব চেনেলটো প্ৰথমবাৰ কাৰণে যদি আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ইনষ্টা এণ্ড ফেচবুকত যদি চাই আছে আমাৰ পেজটো ফলো কৰিব আৰু লাইকও কৰি ল'ব মই অনতি পলমে খুব ধুনীয়া ভিডিঅ' লৈ আহি আছো সো আজিলৈকে আহো জীৱনটো দুদিনীয়া হাঁহিত থাকক আনন্দত থাকক আৰু নিজৰ কামবোৰ ধ্যান দিয়ক ओके बाय बाय शबा खुदा हाफिज अपना काम से मतलब दूसरे का नहीं